হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ আগত এটা ধুনীয়া আছে শ্ব'পিচ ডিজাইনৰ বনাবলৈ ঊলেৰে আপোনালোকলৈ লৈ আহিছোঁ। আমি ফাইনেলি আজি বনাই আছোঁ। মোৰ ভাগিনৰ ছামাৰ ভেকেশ্যন চলি আছে, তো মোৰো অপাৰেশ্যন হৈ গ'ল, তো খবৰো ল'বলৈকে আহিছে। তাৰ কাৰণে কি কৰোঁ, তাকতো ব্যস্ত কৰি ৰাখিব লাগিব। তো ভাগিনজনী ক'লে যে মাহী কিবা বনাও দিয়া। ফাইনেলি আমি এটা কাম কৰিবলৈ ল'লোঁ, কলমৰ সহায়েৰে ফুলখিনি বনাই ল'ম। তো ফুলখিনি বনাওঁতে অকণমান দিগদাৰ লাগে, কাৰণ মোৰ অকণমান গলৰ প্ৰব্লেম হৈ আছে। তো মই চাৰ্জাৰীৰ পৰা আহিছোঁ, চাৰ্জাৰী কৰি। তো ফুলটো আমি ফাইনেলি এনেকৈ বনাই আছোঁ। এটা এটাকৈ ফুল বনাই ল'লোঁ। ফুল বনাই পেলাই ধুনীয়াকৈ আমি কাৰ্টুনৰ 2 পিচটি কৰি ত্ৰিভুজ আকৃতিৰ কাটি লৈছোঁ। কাটি লৈ ফেব্ৰিক গ্ল'ৰে আমি চিপকাই দিছোঁ। চিপকাই পেলাই তাৰে ওপৰত ঊলেৰে এক পিচ কৰি উল্টাই পুল্টাই কৰি ধুনীয়াকৈ লগাই লৈছোঁ। তো ঊলটোৰ ওপৰত আৰু ইয়াতে আমি ফুল লগাই দিম। তো ফুলখিনি লগোৱা হোৱাৰ পিছত আপোনালোকে ফুলটো ধুনীয়াকৈ দেখিছেনে? ফুলটোতো বনাই ল'লোঁ। তো মোৰ লগত মোৰ ভাগিনে হেল্প কৰি আছে, কাৰণ ছুটিৰ কথা, ছামাৰ ভেকেশ্যন, সিহঁতক বিজি ৰাখিবৰ কাৰণে কিবা না কিবাটো এটা কৰিবই লাগিব। তো তাকে ভাবিলোঁ আজি এটা ধুনীয়াকৈ ড্ৰয়িং ৰুমত সজোৱা এটা আমি ফাইনেলি এটা কিবা বস্তু বনাই লওঁ, য'ক আপোনালোককো দেখাওঁ যে ছুটিত ল'ৰা ছোৱালীক কেনেকৈ ব্যস্ত কৰি ৰাখিব লাগে। তো ভাবিলোঁ আমি ফাইনেলি আমাৰ ফুলটো হৈ গ'ল। এতিয়া আমি চিপকাই দিম। মই আঠা লগাই দি আছোঁ, মোৰ ভাগিনে ফুলটো লগাই দিব। তো ফুলটো লগোৱা হোৱাৰ পিছত তাৰে ওপৰত আৰু ধুনীয়াকৈ আমি এটা গল্ডেন মণিৰে ডেক'ৰেশ্যন কৰিম। ইয়াৰ চাওক, ফুলটো লগাই দিলে তাৰ ওপৰে এটা গল্ডেন মণিৰে ডেক'ৰেশ্যন কৰি দিম ধুনীয়াকৈ। তো আপোনালোকেও যদি ভাবিছে ল'ৰা ছোৱালীক ঘৰত বহি ব'ৰ হৈছে, আপোনালোকেও তেনেকুৱাকৈ কিবা না কিবা এটা কামত ধুনীয়াকৈ ব্যস্ত কৰি ৰাখিব পাৰে, এনেকৈ বনাব দিব পাৰে। চাওক, আমাৰ মোটামুটি হৈ গ'ল। মোৰ ভাগিনে ক'লে মাহী তেনেকৈ লগাই দিওঁ নেকি ফটোখন। তো এয়া হৈছে ফাইনেল লুক। থেংক ইউ।